আজি সন্ধিয়া 7:30 বজাৰ লগে লগে বৰ্ষাপাৰাত আৰম্ভ হ'ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ। হাই ভল্টেজ মেচখনক লৈ আনন্দিত ইতিমধ্যে ক্ৰিকেট প্ৰেমী। ইতিমধ্যে IPLত পৰাজয়েৰে অভিযান আৰম্ভ কৰিছে দুয়োটা দলে। বৰ্ষাপাৰাত প্ৰথমটো জয়ৰ সোৱাদ লোৱাৰ লক্ষ্যৰে 22 গজৰ যুদ্ধত অৱতীৰ্ণ হ'ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। ঘৰুৱা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব লোকেল বয় ৰিয়ান পৰাগে। অধিনায়ক হিচাপে প্ৰথমখন মেচত পৰাজয় বৰণ কৰাৰ পিছত আজি ঘৰুৱা ষ্টেডিয়ামত ৰিয়ান পৰাগৰ বাবেও অগ্নি পৰীক্ষা। এখন ৰোমাঞ্চকৰ আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মেচৰ সাক্ষী হোৱাৰ আশা কৰিছে অনুৰাগীসকলে। বৰ্ষাপাৰাৰ উইকেটক লৈ দুয়োটা দলে প্ৰস্তুত কৰিছে ৰণকৌশল। বৰ্ষাপাৰাত হ'ব পাৰে 6 আৰু 4ৰ বৰষুণ। তাৰকা ক্ৰিকেটাৰৰ পৰাক্ৰমী বেটিঙে ধুমুহাৰ সৃষ্টি কৰিব পাৰে বৰ্ষাপাৰাত। মেচখনৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে ক্ৰিকেট প্ৰেমীসকলে। আৰু আমাৰ যিহেতু সাংবাদিকসকল তাত উপস্থিত আছে, এই মুহূৰ্তত আমি ধীৰাজ হাজৰিকাৰ কাষলৈ যাব বিচাৰিছোঁ, যিহেতু ইতিমধ্যে আজিংকা ৰাহানে নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছ উপস্থিত হৈছে। দুয়োটা দলে ইতিমধ্যে উপস্থিত হৈছে আৰু ধীৰাজ হাজৰিকাৰ কাষলৈ এই মুহূৰ্তত আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ। হয়, যিহেতু মেচ আৰম্ভ হ'বলৈ কিছু সময় বাকী আছে আৰু প্ৰথমে ৰাজস্থান ৰয়েলছ দল বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামলৈ আহিলে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে আজিংকা ৰাহানে নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছ। আপোনালোকে দেখিবলৈ পাইছে মোৰ সতীৰ্থ কুকিল বৰাই আপোনালোকক দেখুৱাইছে। এয়া হৈছে কলকাতা নাইট ৰাইডাৰ্ছৰ দল। তেওঁলোকক হোটেল ৰেডিছন ব্লুৰ পৰা পোনে পোনে বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামলৈ এইদৰে বিশেষ বাহনেৰে লৈ অহা হৈছে। কলকাতা নাইট ৰাইডাৰ্ছৰ যিসকল খেলুৱৈ আছে, তেওঁলোকৰ ছাপৰ্ট ষ্টাফ আছে, সকলোকে এইদৰে বাহনত লৈ অহা বিশেষ বাছত তেওঁলোকক লৈ অহা হৈছে। আৰু কেইটামান মুহূৰ্তৰ পিছতে যিহেতু তেওঁলোকৰ বাহনসমূহ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব, তাৰ পিছতে এজন এজনকৈ বাছৰ পৰা তেওঁলোক ওলাই আহিব আৰু বাছৰ পৰা ওলাই তেওঁলোকে ভিতৰত প্ৰৱেশ কৰি প্ৰথমে মেচৰ পূৰ্বে তেওঁলোকে কিছু প্ৰস্তুতি চলাব। কাৰণ যিহেতু ৱাৰ্ম আপ প্ৰয়োজন, তেওঁলোকে ৱাৰ্ম আপ কৰিব। তাৰ পিছতে তেওঁলোকৰ টিম মিটিং অৰ্থাৎ দলৰ যি তেওঁলোকৰ মিটিং, সেই মিটিং অনুষ্ঠিত হ'ব আৰু তাতে তেওঁলোকৰ যি ৰণকৌশল প্ৰস্তুত কৰিছে, কোন খেলুৱৈ কিদৰে তেওঁলোকৰ ৰোল হ'ব, তেওঁলোকৰ কি কি ক্ষেত্ৰত তেওঁলোকে প্ৰদৰ্শন কৰিব বা কাক তেওঁলোকে টাৰ্গেট কৰি ল'ব, সেইসমূহ পুনৰবাৰ আলোচনা কৰি তেওঁলোকে ভিতৰত যি খেলপথাৰ, সেই খেলপথাৰত নামিব। আজিৰ দিনটোত যে এখন ভাল IPL মেচ অনুষ্ঠিত হ'ব গৈ আছে, সেয়া নিশ্চিতভাৱে ক'ব পাৰি। কাৰণ সেয়া ৰাজস্থান ৰয়েলছ দলেই নহওক কিয় বা কলকাতা নাইট ৰাইডাৰ্ছ দলেই নহওক কিয়, দুয়োটা দলতে কিন্তু তাৰকা খেলুৱৈ আছে। সেয়া আমি যদি কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰথমে আমি যদি কথা কওঁ, তেনেহ'লে দেখিব আজিংকা ৰাহানে যথেষ্ট অভিজ্ঞ এগৰাকী অধিনায়ক, তেওঁক অধিনায়কৰ দায়িত্ব দিয়া হৈছে। ঠিক একেদৰে আমি যদি চাওঁ, তেনেহ'লে কলকাতা নাইট ৰাইডাৰ্ছত ৰিংকু সিঙৰ দৰেও খেলুৱৈ আছে। যিকোনো মুহূৰ্তত খেল তেওঁ সলনি কৰি দিব পাৰে। তেওঁৰ যি 6-4ৰ বৰষুণ হয়তো সেয়া বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতো দেখিবলৈ পাব পাৰে। ঠিক একেদৰে কুইণ্টন ডিককৰ দৰে দক্ষিণ আফ্ৰিকাৰ তাৰকা খেলুৱৈ তাত আছে। তাত আমি দেখিছোঁ যে ৰবমেন পাৱাৰৰ দলেও খেলুৱৈ আছে। একেদৰে বৰুণ চক্ৰৱৰ্তী, যিগৰাকীক মিষ্ট্ৰী মেন বুলি কোৱা হয়, ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য, সেই বৰুণ চক্ৰৱৰ্তীও কিন্তু কলকাতা নাইট ৰাইডাৰ্ছ দলত আছে। একেদৰে এইবাৰ যদি আমি ৰাজস্থান ৰয়েলছ দললৈ আহোঁ, ধন্যবাদ জনাইছোঁ ধীৰাজ হাজৰিকা। আৰু ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ কেইটামান মুহূৰ্ত আছে আৰু তাৰ পাছতে খেল আৰম্ভ হ'ব। দুয়োটা দলে ইতিমধ্যে আহি উপস্থিত হৈছে বৰ্ষাপাৰাত আৰু 7:30 বজাৰ লগে লগে ৰোমাঞ্চকৰ সেই মেচখন আৰম্ভ হ'ব।